বৰপূজাৰ মৎস্য ব্যৱসায়ীসকলৰ মাজত অৰাজকতা দুটাকৈ ভাগত বিভক্ত ব্যৱসায়ী সন্থা সেয়ে জিয়াটো ভুগিব লগা হৈছে সাধাৰণ জনতাৰ লগতে এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকল আজি পুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ এক আলোচনাত মিলিত হয় এই আলোচনাত বৰপূজাৰ মৎস্য ব্যৱসায়ী সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থাকে আৰু যিবোৰ কথাত মনোমালিন্য তেওঁলোকৰ মাজত হৈ আছিল তাৰ ওপৰত এখনি সাধাৰণ সভা আয়োজন কৰি সমস্যাসমূহ সমাধান কৰিবৰ বাবে আহ্বান জনাই অন্যথা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব বুলিও মন্তব্য প্ৰদান কৰে আপোনালোকে মাছ কিনি আনি পেলাই ডাইৰেক্টলি হোলচেলাৰক বা পাইকাৰী বা খুচুৰা কাৰোবাক বিক্ৰী কৰিছে আৰু সেই খুচুৰাবিলাকৰ পৰা আমি কিনি খাইছোঁ আমি ইনডাইৰেক্ট হৈ গ'লোঁ যে নগাঁও বৰপূজাৰ পাইকাৰী মৎস্য ব্যৱসায়ী সন্থাৰ আপোনালোকৰ এখন কমিটি আছে এই সমিতিখনৰ নীতি নিয়ম মতে সকলোখিনি ব্যৱস্থাৱলী আপোনালোকৰ নিয়ন্ত্ৰণত আছে আমি জানিব বিচাৰিছোঁ সভাপতি মহোদয় পৰা গাড়ীটো লৈ গুচি যায় সেইসমূহ আপোনালোকে নিলাম কৰিব লাগিব সেইটো আমাৰ ডিমাণ্ড আছিল এই তথ্য এটা জাতীয় সংগঠনৰ হাতত আছে এইবোৰ কিন্তু আমি মানিব লাগিব এই কমিটিখন ষ্ট্ৰেংথেন কৰা শক্তিশালী কৰা বিভাগৰ দায়িত্ব আছে আৰু মই যিটো ভাবোঁ যে এইটো মানে কি যে অৰিজিনেল হেৰিটো মই পাই থকা নাই কোৱা কথাখিনিত আপুনি অলপ অমিল পাইছে মানে কিছু মিঠাৰ আশ্ৰয় লৈছে বুলি আমি ক'ব বিচাৰিছোঁ যে কিবা মানে কি ৰহন সাজি পেলাই দিছোঁ মানে ক'বলৈ গ'লে এটা ৰহন সানি পেলাই তাক মানে বুজোৱাৰ নিচিনা মই দেখা পাইছোঁ এটা দামত মাছ কেতিয়াও বেচাই মতেদি ৰাইজক শোষণ চলাব সেইটো কিন্তু আমি হ'বলৈ নিদিওঁ সেইকাৰণে আপোনালোকৰ গভৰ্ণিং বডি যিটো ক্ষমতা সেইটো বৃদ্ধি কৰক আপোনালোকে নিয়ন্ত্ৰণত আনক সভাপতি সম্পাদক আৰু যিখিনি উপসভাপতি অন্যান্য বিষয়ববীয়া আছে এইখিনিয়ে আপোনালোকৰ সংবিধানখন আৰু শক্তিশালী কৰক এটা প্ৰশ্ন উত্থাপন হৈছে সভাপতি আৰু সম্পাদকৰ মাজত হোৱা মনোমালিন্যসমূহ দূৰ হৈ বজাৰখনত পুনৰ সুস্থিৰ পৰিৱেশ ঘূৰাই দিব পাৰিবনে আমি ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ সেইখিনি নাইকিয়া কৰিবৰ কাৰণে সভাখন এখন অনুষ্ঠিত কৰিবলৈ দিছোঁ আমি আৰু সেই সভাখনতে আমাকো নিমন্ত্ৰণ জনাবলৈ দিছোঁ আৰু এই বিষয়টোত আমি পুনৰ ক'ব বিচাৰিছোঁ যে ৰাইজ প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত বিষয়টোৰ লগত যাতে কোনেও হেতালি নেখেলে আৰু এই ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কঠোৰ দৃষ্টি থাকিব আমি জানিব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ যে ইয়াতে মীন বিভাগে যিসমূহ দায়িত্ব আছে তেখেতসকলে পালন কৰা নাই সেইসমূহ যাতে চূড়ান্তভাৱে কৰে সেইসমূহে মীন বিভাগৰ লগতো আমি কথা পাতিম আৰু এই বজাৰখনত সভাপতি সম্পাদকৰ নিয়ন্ত্ৰণত আহি মাছৰ নিৰিখ সঠিকভাৱে মূল্যায়ন হ'ব লাগে মাছৰ গুণাগুণ সঠিকভাৱে নিৰূপণ হ'ব লাগে আৰু এই বজাৰখনৰ যি ব্যৱসায়ীসকল কিছুমান ঋণগ্ৰস্ত হৈ পৰিছে সেইসকলক ঋণ মাফ দিব লাগে এই কথাটো আমি কৈছোঁ আৰু সেয়েহে এই বজাৰখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আনিবলৈ সভাপতি সম্পাদক মহোদয়ক দাবী জনাই এলানি আমি আলোচনা কৰিছোঁ আৰু তেখেতসকলে আমাৰ এই দাবীখিনি মানি লৈছে আৰু শীঘ্ৰে এই বজাৰখন আধুনিকীকৰণ কৰিব লাগে শীতলীকৰণ কৰিব লাগে শীতলী ভৱন এটা ইয়াত তৈয়াৰ কৰিব লাগে বজাৰখনৰ যিটো বিল্ডিং দেখিছে আপোনালোকে এই বিল্ডিংটো খুব এটা পৰিৱেশত স্বাস্থ্যকৰ পৰিৱেশত নাই সেইসমূহ দিশ আমি সন্মানীয় মীন মন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈকে পঠাম বুলি আমি তেখেতসকলক আশ্বাস দিছোঁ আৰু এই বজাৰখনৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যিহেতুকে অসমৰ প্ৰতিজন মানুহ জড়িত হৈ আছে মধ্য অসমৰ সেয়েহে এই আৱেগ আৰু আকাংক্ষাৰ লগত যাতে হেতালি নেখেলে আমি তেখেতসকলৰ পাইকাৰী বজাৰ সমিতিৰ সভাপতি সম্পাদকক জনাইছোঁ ধন্যবাদ সভাৰ সিদ্ধান্ত মানে আমি ৰাতিপুৱাৰ পৰা অকশ্যন কৰিব লাগিব আৰু অকশ্যনৰ যিটো ৰেট নিৰ্ধাৰণ হ'ব সেইটো বডিত হেৰি হ'ব তাৰ ভিতৰত আমি বহি পেলাই ৰাইজৰ জনসাধাৰণৰ কাৰণে ৰেটটো কিমান কমাব পাৰি তাতছে সেইটো আমি এটা আমাৰ ফালৰ পৰা আমি চেষ্টা ৰাখি পেলাই আমি সেইটো ৰেট দিবলৈ আমি চেষ্টা কৰিম নহয় তেখেতেতো ভুল বক্তব্য দিছে আপোনালোকে যদি ৰাতিপুৱা দেখিছে যিটো অকশ্যন হৈছে আৰু সেইমতে যদি বৰ্ড লগা নাই তেতিয়াহ'লে আপোনালোকে যিকোনো টাইমত আহি পেলাই চেক কৰিব পাৰে যে আপোনালোকে চাই ল'ব পাৰে মইতো আগতেও কৈছোঁ বোলে ৰাইজে আপোনালোকৰ মানুহ আহক আমাৰ লগত ৰাতিপুৱা আমাৰ কেনেকৈ বেচা কিনা হয় আপোনালোকে চাওক তাৰ প্ৰতি যদি কিবা অনিয়ম পায় আমাক দৃষ্টিগোচৰ কৰক ৰাখিম সদায় থাকিব এইটো
ইয়াত আজি কেইবাদিন ধৰি এইটো হৈ চলি আছে তো এতিয়া গম নাপাওঁ যে ৰাইজ কেনেকৈ উঠি পেলাই বজাৰত আহিল আৰু এইটো আমাৰ বজাৰৰ কাৰণে বহুত বেয়া কথা হৈছে যে বেলেগ এজন সন্থা আহি পেলাই আমাৰ সন্থাক এনেকুৱা ইনচাল্ট কৰি গ'ল বজাৰত মানে এইটো এনেকুৱা হ'ব নালাগিছিল যিহেতু পাব্লিকৰ ওপৰত মানে এনেকুৱা হেৰেছমেণ্ট হৈ আছে মাছৰ ৰাতিপুৱা মাছ বিক্ৰী কৰি দুপৰীয়া মাছৰ ৰেট ফাইনেল কৰে পাব্লিকৰ আল্টিমেটলি লছ হৈ আছে সেইটো কাৰণে চাগৈ ইয়াত উঠি পেলাই আহিছে এইটো একচুৱেলি ইয়াত বস্তুটো এনেকুৱা হ'ল আপোনাৰ ৰাতিপুৱা 6টাৰ পৰা 8টাৰ ভিতৰত আপোনাৰ মাছবিলাক বিক্ৰী হয় আৰু বাহিৰে বাহিৰে ট্ৰেন্সপৰ্ট কৰা হয় আৰু ইয়াত 3জন মানুহে গাড়ী খোলে 3জন মানুহে গাড়ী খুলি পেলাই আপোনাৰ দুপৰীয়া 3টাত এনেকুৱা টাইমত ৰেটটো ফিক্স কৰে আৰু এইটো 3জনৰ মাজত হয় কমিটিৰ লগত একো যোগদান নাই আৰু কমিটিত একো জনোৱা নহয় মই কমিটিৰ ছেক্ৰেটাৰী হয় মোৰ নাম আব্দুল ৰজ্জাক বজাৰ দুইভাগ হোৱা নাই একচুৱেলি গাড়ী খোলা মালিক 3জনে কমিটিৰ লগত কপাৰেট কৰি থকা নাই আৰু পাব্লিকৰ যোনটো প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমখন সলভ কৰিব বিচাৰি থকা নাই সেইটো কাৰণে এতিয়া মই ৰাইজৰ লগত খাৰা হ'বৰ কাৰণে বাধ্য হৈ গৈছোঁ যোনটো সঁচা এইটো ক'বৰ কাৰণে মই বাধ্য হৈছোঁ সেইটো এতিয়া প্ৰেচিডেণ্ট আছে মিটিং হ'ব মিটিঙত এতিয়া কি কয় মিটিং শুনা পাইছিলোঁ আপোনাৰ 26ত মিটিং দিছে এতিয়া হয় না নহয় সেইটোৰো গেৰাণ্টি নাই চাওক এতিয়া যোনটো সঁচা কথা সেইটো কাৰণে মই ৰখি আছোঁ পাব্লিকৰ লগত পাব্লিকে ডিমাণ্ড কৰিছে মই ইহঁতক জনাইছোঁ যে পাব্লিকে এনেকুৱা ডিমাণ্ড কৰিছে এতিয়া ইহঁতে মানে নামানে সেইটো ইহঁতৰ কথা কোনটো এইটো ৰেট চাওক পাব্লিকক বুজাব পাৰিব আমি বৰবজাৰত থাকোঁ গতিকে আমাৰ বৰবজাৰৰ যোনবিলাক আৰবদাৰ আছে বা ৰিটেইলাৰ আছে ইহঁতক বুজাব নোৱাৰে এইটো হ'লগৈ শ্ব' ৰিপৰ্ট AIPL Live 24/7